সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এই প্ৰেক্ষাগৃহৰ ভিতৰত উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অগ্ৰজ দাদা বাইদেউসকল আৰু সহপাঠীসকল, পোনপ্ৰথমে শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। শিক্ষক দিৱস নামটোৰ মাজতেই যেন লুকাই আছে এক গভীৰ আত্মীয়তা, শ্ৰদ্ধা আৰু ভক্তি। শিক্ষক মানে কি? শিষ্টাচাৰ, ক্ষমা আৰু কৰোণা, এই তিনিটা শব্দৰ প্ৰথম আখৰকেইটা লগ লগালেই শিক্ষক শব্দটোৰ গঠন হয়। আজি শিক্ষক দিৱস। প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰি অহা হয়। আজিৰ দিনটোত ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছিল সেইজন ব্যক্তিয়ে, যিজন ব্যক্তি ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল, দ্বিতীয়জন ৰাষ্ট্ৰপতি আছিল, দাৰ্শনিক আছিল, লেখক আছিল, ৰাজনীতিবিদ আছিল। পৃথিৱীৰ আটাইবোৰ বিশেষণ জাপি দিলেও যিজন মানুহ আধৰুৱা হৈ ৰয়, সেই মানুহজনেই আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, আৰু আজিৰ দিনটোত তেখেতৰ জন্ম হৈছিল। 1962 চনত যেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল, সেই সময়ছোৱাত ভাৰতবৰ্ষ আৰু চীনৰ মাজত যুদ্ধ সংঘটিত হৈ আছিল। গতিকে ৰাষ্ট্ৰপতি হৈ তেওঁ যি পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল, যি কাৰ্যদক্ষ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ যি কৃতিত্ব, সেইখিনিক আমি কোনেও কিন্তু ওলাই কৰিব নোৱাৰোঁ। তাৰ পিছতো কিন্তু তেওঁ এজন শিক্ষক হিচাপেহে সকলোৰে মাজত বেছি জনপ্ৰিয় হৈ আছে, আৰু আজিও আমি তেওঁক বিশেষকৈ শিক্ষক হিচাপেহে স্মৰণ কৰিছোঁ। সেই তেতিয়াই অৰ্থাৎ 1962 চনতে তেখেতক যেতিয়া তেওঁৰ একাংশ শিষ্যই গৈ সুধিছিল, আপোনাৰ জন্মদিনটো পালন কৰিব বিচাৰোঁ, তেতিয়া তেখেতে কৈছিল যে মোৰ জন্মদিনটো মোক ব্যক্তিগতভাৱে পালন কৰিব নালাগে, যদি বিচাৰিছা তেন্তে সকলোৰে হোৱাকৈ তোমালোকে মোৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা। আৰু সেই তেতিয়াৰ পৰাই অৰ্থাৎ 1962 চনৰ পৰাই আজি পৰ্যন্ত প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। গতিকে বৰ বিশেষ নকওঁ, আৰু শিক্ষক দিৱসৰ এইখিনি আছিল উদ্দেশ্য, আৰু এইখিনিকে কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।